কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মণিশংকৰ আয়াৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজ মানুহ বুলি কৈছিল যি মন্তব্যৰ দাম নিৰ্বাচনত ভৰিবলগীয়া হৈছিল কংগ্ৰেছে গুজৰাটৰ নিৰ্বাচনী সভাত মণিশংকৰ আয়াৰক নিলম্বন ৰাহুলৰ কংগ্ৰেছৰ পৰা আয়াৰৰ নিলম্বনৰ সিদ্ধান্তক তৰুণ গগৈৰ আদৰণি মইতো সমৰ্থনে কৰিছোঁ মই ভাল পাইছোঁ যে তেওঁৰ ওপৰত এই ধৰণৰ ব্যৱস্থা লৈছে আৰু ইয়াৰ পৰাই প্ৰমাণ হৈছে যে ৰাহুল গান্ধীয়ে ডিচিচিভ যি লৈছে বল লৈছে এসময়ৰ ব্লু আইড বয় হিমন্ত সন্দৰ্ভত গগৈয়ে কি ক'লে মই হেমন্ত বিশ্ব শৰ্মায়ো যেতিয়া মোদীৰ বিৰুদ্ধে দিছিল যে মোদীৰ পাইপত মুছলমানৰ পাইপ যায় মোদীকো তেজ যায় যেতিয়া তেওঁ কৈছিল কেজৰিৱালৰ নিচিনা মোদীকো চৰিয়াব সেইটো এটা ঘৃণনীয় আৰু তেনেকুৱা মানুহক তেওঁলোকেও গ্ৰহণযোগ্য যে কেনেকৈ কৰিছে বুজি নাপাব এতিয়া প্ৰশ্ন হয় এই মন্তব্যৰে গগৈয়ে নিজৰ বিফলতা স্বীকাৰ কৰিলে নেকি সেই সময়ত মোদীৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবে কিয় হিমন্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তৰুণ গগৈয়ে দিল্লীৰ পৰা সাৰস্বত গোস্বামীৰ ৰিপৰ্ট প্ৰাগ নিউজ